শিৱসাগৰৰ চাৰিঙৰ ঐতিহাসিক তেলিয়াল প্ৰাথমিক বিদ্যালয়ৰ ১৩০ সংখ্যক বৰ্ষপূৰ্তিৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে বিশিষ্ট কবি সাহিত্যিক প্ৰেম গগৈয়ে। অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নিতুমণি শইকীয়াই। বহু মানৱ সম্পদ গঢ়া হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাৰ সময়তেই এখন প্ৰাথমিক বিদ্যালয়ৰ ১৩০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰাটো গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে নিতুমণি শইকীয়াই। ১৩০ বছৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ নিতুমণি শইকীয়াৰ। উদ্যোক্তাসকলে আমাক মাতি আনি ধন্য হোৱা নাই, বৰঞ্চ আমিহে বেছি ধন্য হলো বুলি মন্তব্য প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীৰ। ১৩০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান দুদিনীয়াকৈ উদযাপন কৰা হয়। এই অনুষ্ঠানত অসমৰ বিশিষ্ট সাংবাদিক প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি কেইবাজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। এখন ঐতিহাসিক বিদ্যালয়ৰ এটা মহৎ কাৰ্যসূচীৰ সাক্ষী হ'বলৈ সুযোগ দিয়াৰ কাৰণে মই নিতুমণি শইকীয়া নিজে ধন্য হৈছোঁ আৰু উদযাপন সমিতিৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। প্ৰথমতে মই সেইসকল মহান ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ, যিকেইজন মহান মনীষীৰ চিন্তাৰ ফচল হিচাপে আজিৰ পৰা ১৩০ বছৰৰ পূৰ্বে এই অঞ্চলটো আধুনিক পৃথিৱীখনৰ পোহৰ বিলাবৰ কাৰণে, আধুনিক পৃথিৱীৰ মানুহৰ লগত একেলগে খোজ মিলাবৰ কাৰণে, মানুহক মানুহ কৰিবৰ কাৰণে যি চিন্তাৰ এই বিদ্যালয়খনৰ জন্ম দিছিল, মই সেইসকল মহান মনীষীক এই মুহূৰ্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতসকলৰ আত্মা সদ্গতি পাওক, কাৰণ আজিৰ পৰা ১৩০ বছৰৰ পূৰ্বে এই বৃহত্তৰ অঞ্চলটোত চাগে এইটোৱেই প্ৰথম বিদ্যালয়।